অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বিতীয়বাৰৰ বাবে কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ বাবে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ দলৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা, আমাৰ সকলোৰে নেতা, কংগ্ৰেছ দলৰ নেতা, ভাৰতবৰ্ষৰ সকলো মানুহৰে হিয়াৰ আমুঠু ৰাহুল গান্ধী ডাঙৰীয়া, কংগ্ৰেছ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেণুগোপাল ডাঙৰীয়া আৰু অসমৰ তত্ত্বাৱধায়ক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, অসমৰ তত্ত্বাৱধায়ক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে ডাঙৰীয়া আৰু এজন আমাৰ অবজাৰ্ভাৰ আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া, আমাৰ আৰু এজন তত্ত্বাৱধায়ক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান ডাঙৰীয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ জ্যেষ্ঠ নেতৃবৰ্গক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলোৱে মোক যি বিশ্বাস ৰাখি দলত মোক আকৌ দ্বিতীয়বাৰৰ বাবে কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিছে, আহি থকা দিনত তেখেতসকলৰ বিশ্বাসখিনি ৰক্ষা কৰাৰ কাৰণে নিশ্চিতভাৱে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰাৰ কাৰণে আকৌ পণ লৈছোঁ আৰু অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ প্ৰতিজন আমাৰ বুথ কমিটি, ৱাৰ্ড কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, জিলা কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কংগ্ৰেছৰ সমূহ পৰিয়াল, আমাৰ যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY, সেৱা দল, আমাৰ চেলছ ডিপাৰ্টমেণ্টৰ সমূহ বিষয়ববীয়াসকলৰ লগতে কৰ্মকৰ্তাসকলৰ পৰা সহযোগিতা বিচাৰিছোঁ। আহি থকা সময়খিনিত যাতে অসমৰ ৰাইজক আমি ন্যায় দিব পাৰোঁ, অসমৰ ৰাইজৰ অধিকাৰ লৈ যাতে জীয়াই থাকিব পাৰে, অসমৰ ৰাইজে সন্মান লৈ যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি কংগ্ৰেছ দলে কাম কৰিব লাগিব। আৰু নিশ্চিতভাৱে আপোনালোকে জানে যে 2021 চনত যেতিয়া আমি দ্বিতীয়বাৰৰ বাবে অসমত পৰাজয় বৰণ কৰিছিলোঁ, বিধানসভাত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, সেই জটিল সময়ত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক সভাপতিৰ দায়িত্ব দিছিল, মোকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিছিল। গতিকে সেই সময়খিনিত অসমৰ আন সকলো জ্যেষ্ঠ নেতাসকলক লগত লৈ ভূপেন বৰা ডাঙৰীয়াই জটিল সন্ধিখনত দলটোৰ কাৰণে কাম কৰিছিল, দলক শক্তিশালী কৰি আজিৰ পৰ্যায়লৈ আনিছিল। আৰু আজি নতুনকৈ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক সাংসদৰ বিৰোধী দলৰ উপদলপতি তেখেতক আকৌ সভাপতিৰ দায়িত্ব দিছে। মই ভূপেন বৰা ডাঙৰীয়াক শলাগ লৈছোঁ আৰু নতুনকৈ নিযুক্তি দিয়া গৌৰৱ গগৈ ডাঙৰীয়াকো অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ আহি থকা সময়খিনিত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম কংগ্ৰেছ শক্তিশালী হ'ব আৰু 26ত অসমত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ হ'ব ৰাইজৰ আশীৰ্বাদত। আজি নৱনিযুক্ত দুজনকৈ কাৰ্যকৰী সভাপতি ৰুজলিনা তিৰ্কী ডাঙৰীয়ানী আৰু প্ৰদীপ চৰকাৰ ডাঙৰীয়াকো মই অভিনন্দন জনাইছোঁ। অসমৰ সংবাদ মাধ্যমৰ সমূহ বন্ধু বান্ধৱীসকললৈ, সংবাদ মাধ্যমৰ সমূহ পৰিয়ালবৰ্গলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা সময়ছোৱাত মই কাৰ্যকৰী সভাপতি থাকোঁতে বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিভিন্ন বা বাতৰি আপোনালোকে প্ৰচাৰ কৰিছিল আৰু অসমৰ সংবাদ জগতৰ পৰা আহি থকা সময়খিনিত কংগ্ৰেছ দলৰ ফালৰ পৰা হৈ কংগ্ৰেছ দলৰ এজন কৰ্মকৰ্তা হৈ সকলোৰ পৰাই সহযোগিতা বিচাৰিছোঁ। চাওক, ভূপেন বৰা ডাঙৰীয়াৰ লগত কাম কৰি যথেষ্টখিনি শিকিব পাৰিছোঁ। এতিয়াও শিকাৰ শেষ হোৱা নাই, আৰু শিকিব লাগিব। আকৌ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কাম কৰিম। কিন্তু আপোনালোকে যদি দেখে যে কংগ্ৰেছ দল এটা পৰিয়ালৰ নিচিনাকৈ কাম কৰে, গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো কাম কৰি যথেষ্ট মই সুখী হ'ম বুলি ভাবিছোঁ আৰু তেখেতৰ পৰা আৰু বহু কথা শিকিব পাৰিম। আৰু কংগ্ৰেছ এটা পৰিয়ালৰ নিচিনাকৈ আজি যদি আপোনালোকে দেখিছে যে ভূপেন বৰা ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়াকো 26ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি তেওঁলোককো বিভিন্ন দায়িত্ব দিছে। গতিকে নিশ্চিতভাৱে কংগ্ৰেছ এটা পৰিয়ালৰ নিচিনা আৰু অসম কংগ্ৰেছ পৰিয়ালক গৌৰৱ গগৈ ডাঙৰীয়াই নেতৃত্ব দিব আৰু আমি দলৰ এজন কৰ্মকৰ্তা হিচাপে নিশ্চিতভাৱে দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে আৰু 26ৰ ৰণত জয়যুক্ত হোৱাৰ কাৰণে নিশ্চিতভাৱে নিজকে নিয়োগ কৰিম আৰু যিমান পাৰিম মনে প্ৰাণে চেষ্টা কৰিম দলটোক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, ৰাইজৰ হকে কেনেকৈ কাম কৰিব পাৰি, ৰাইজৰ হকে কেনেকৈ এই অসমীয়া জাতিক আমি কেনেকৈ ভালকৈ শক্তিশালী কৰি গঢ়িব পাৰোঁ, তাৰ কাৰণে নিশ্চিতভাৱে আমি কাম কৰিম।